গোৱালপাৰাত বৃহৎ উচ্ছেদ বেদখলকাৰীৰ বিৰুদ্ধে চলিল বুলডোজাৰ ৰাজ্যৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ বদ্ধপৰিকৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ গোৱালপাৰাত বৃহৎ পৰিমাণৰ ভূমি আছে বেদখলকাৰীৰ কবলত গোৱালপাৰা নগৰৰ সমীপৱৰ্তী হাছিলাবিল গাঁৱত উচ্ছেদ অভিযান প্ৰশাসনে উচ্ছেদ চলোৱা হাছিলাবিলত 1600 বিঘা ভূমিত হৈছিল বেদখল এই ভূমিত বসবাস কৰি আছিল 700ৰো অধিক পৰিয়ালে সোমবাৰে পুৱাৰে পৰা উচ্ছেদ চলে এই স্থানত বেদখলকাৰীসকলক এই ভূমি ত্যাগ কৰিবলৈ জাননী দিছিল প্ৰশাসনে জাননী পাই 30% লোক নিজেই আঁতৰি যায় আঁতৰি নোযোৱাসকলক উচ্ছেদ কৰে প্ৰশাসনে গোৱালপাৰা চহৰৰ ভিতৰতে হাছিলাবিল নামৰ এইটো অঞ্চলত প্ৰায় 1555 বিঘা মাটি আছে দুটা আগত তলত এইটো একচুৱেলি এটা জলাশয় তেওঁলোকক জাননী জাৰি কৰিছিলোঁ আৰু প্ৰায় 20-25% মানুহে ইতিমধ্যে পৰহিৰ পৰা নিজে নিজে ইয়াৰ পৰা ওলাই গৈছে আজি ৰাতিপুৱাৰ পৰা আমি ইয়াতে যিখিনি অবৈধ বেদখল মাৰিছে আমি উচ্ছেদ কৰি আছোঁ প্ৰায় 670-70টামান ঘৰ আছে আমি প্ৰায় 30% মান ঘৰ আমি এই কামখিনি আছে উচ্ছেদক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় উচ্ছেদিত লোকসকলৰ মাজত তেওঁলোকৰ দাবী 50 বছৰ ধৰি বাস কৰি আহিছে এই ভূমিত উচ্ছেদ বহুত জায়গায় হয় দেখা পাইছোঁ আপনার আগতে আপনার নোটিশ দিয়ে জনাই দিয়ে আমার এতিয়া কি হল 14 তারিখত স্যাম্পল এটা ব্যানারত লগাই দিলে 16 তারিখত আমার উচ্ছেদ কৰিব লাগে মাজত দুদিন সময় আমি তো দেশের নাগরিক হয় না আমি এরে জন্ম এরে আমার বাবা জন্ম এরে দাদা জন্ম আমি কোনবা বাংলাদেশের পৰা আহা নাই কোনবা আপনার ঠাকুর পৰা আহা নাই আমি ভারতীয় নাগরিক আমি এতে সৰুৰ পৰা ডাঙৰ হলো কিন্তু সরকারে যেনেকা আমাক উচ্ছেদ কৰি আছে আজি আসলে উচ্ছেদটো এনেকা মই কেতিয়াও দেখা নাই আজি মোৰ 35 বছৰ হৈ গ'ল হেমন্ত ছাৰে ইমান দিনৰ পৰা ইয়াতে মানুহ থাকি আছে হে ভাৰত স্বাধীনৰ পৰা কিয় এনেকা কৰি দিল ইয়াতে পুলিচে খেদে আছে আমাক আমি ক'ত যাম এখন কলৈ যাম ইয়াতে অলপ ভাত খাবলৈ দিব লাগিব আমাক ভাতকেইটাতো খাম আমি অলপ লৰিমে ক'ত যাম আমি আমাৰ ৰাস্তা নাই তো হাছিলাবিল গাঁও ভালুকডুবি জিলা পৰিষদৰ অন্তৰ্গত পঞ্চায়ত নিৰ্বাচনত অগপৰ জিলা পৰিষদৰ সদস্য আব্দুৰ ৰহিম জিব্ৰানে হাছিলাবিলত উচ্ছেদ নহয় বুলি প্ৰতিশ্ৰুতি দিছিল এতিয়া উচ্ছেদ চলাত অসহায় অনুভৱ কৰি জিলা পৰিষদৰ সদস্য পদৰ পৰা পদত্যাগ আব্দুৰ ৰহিম জিব্ৰানৰ আনহাতে চৰকাৰে সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ অভিযান অব্যাহত ৰাখিছে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম সত্ৰৰ ভূমিত উচ্ছেদ ৰঘুনাথ সত্ৰৰ 349 বিঘা ভূমি বেদখল কৰিছিল সন্দেহযুক্ত নাগৰিকে সত্ৰৰ মাটিত অবৈধভাৱে বাস কৰিছিল 29টা পৰিয়ালে প্ৰশাসনে জাননী দি উচ্ছেদৰ বাবে সাজু হোৱাত বেদখলকাৰীসকলে নিজৰ নিজৰ ঘৰ ভাঙি নিজেই আঁতৰি যায় আসলে মানুহখিনি তেওঁলোকে যিখিনি মানুহ আসলে ইয়াত ঘৰ বাৰী কৰি আছিলে তেওঁলোকে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে আজি তেওঁলোকে নিজে নিজে ঘৰবিলাক ভাঙি আছে তেওঁলোকে মানে কোনো জেচিবি লগৰ দিয়া নাই যাতে তেওঁলোকৰ বস্তু ক্ষতি নহয় তাৰমানে তেওঁলোকে নিজে সহযোগ কৰি তাৰমানে তেওঁলোকে নিজে ঘৰবিলাক আঁতৰাই লৈ যাই আছে ইয়াত আছে আমাৰ 349 বিঘা 3 কঠা হাল লৈছে মাটি 25টা ফেমিলি পৰিয়াল তাৰপিছত আৰু 4টা পৰিয়াল ইয়াতে আৰু নতুনকৈ ঘৰ বনাইছিলে মোটামুটি 29টা পৰিয়াল চৰকাৰৰ উচ্ছেদ অভিযানক আদৰণি জনাইছে ৰাইজে চৰকাৰী ভূমি আৰু সত্ৰৰ ভূমি সম্পূৰ্ণকৈ বেদখলমুক্ত কৰিবলৈ চৰকাৰক আহ্বান ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণৰ গোৱালপাৰাৰ পৰা মিৰ্জুল ইছলাম আৰু বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয়ৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা